হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন, সুন্দৰ বতৰবিলাক এনেকৈ দি আছে আৰু সকলো সমস্যাৰ মাজেৰে আমাক তেওঁ ভালে ৰাখিছে। তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ, যাতে আজি দিনটো মংগল হয়, শুভ হয়। তাৰ কাৰণে ঈশ্বৰৰ বাক্য আজি মই লৈছোঁ যিহুচোৱা পুস্তক 1 অধ্যায়ৰ 9 পদ। ইয়াৰ সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, মই তোমাক আজ্ঞা দিয়া নাইনে, বলৱান আৰু হাঁহিয়াল হোৱা, ত্ৰাসিত বা ব্যাকুল নহবা, কিয়নো তুমি যি ঠাইলৈ যাবা সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যীহুৱা তোমাৰ লগত থাকিব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো মচিৰ পাছত যিটো যিহুচোৱাই যিটো মানুহবিলাকক চাইছিলে, তেওঁ সেই মানুহবিলাকক পালক হিচাপে চাইছিলে। মচিৰ পাছত যিটো যিহুচোৱা, তেওঁ মচিৰ লগত এনেকৈ আছিলে। তেওঁ যি আজ্ঞা কৰিছিলে সেইটোকে তেওঁ মানিছিলে। মচিয়ে যি কৈছিলে যিহুচোৱাই সেইটোৱে মানিছিলে। ঠিক সেইকাৰণে ঈশ্বৰে মচিৰ মৃত্যু হোৱাৰ পাছত যিহুচোৱাক মনোনীত কৰিলে। হালেলুয়া। সেইকাৰণে যিহুচোৱাক ঈশ্বৰ যীহুৱাই এনেকুৱা কৈছে যে মচিৰ লগত মই যেনেকৈ আছিলোঁ তোমাৰ লগতো তেনেকৈ আছোঁ বুলি ইয়াতে আমি সম্পূৰ্ণ সেইটো পঢ়িলে আমি গম পাওঁ। ঠিক তেনেকৈ 9 পদত ইয়াতে যিহুচোৱাক ঈশ্বৰ যীহুৱে কৈ আছে যে মই তোমাক আজ্ঞা দিয়া নাইনে, বলৱান আৰু হাঁহিয়াল হোৱা, ত্ৰাসিত বা ব্যাকুল নহবা, কিয়নো তুমি যি ঠাইলৈ যাবা সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যীহুৱা তোমাৰ লগত থাকিব। আমেন। তেওঁ সৰু আছিলে, তেওঁ ডেকা আছিলে, তেওঁৰ বয়সো ইমান হোৱা নাছিলে যে তেওঁ মানুহবিলাকক চাব, মানুহবিলাকে কি কৰিছে কি কৰা নাই তেওঁ দৃষ্টি কৰিব, তেওঁ ইমান এটা তেওঁ জানা নাছিলে। সেইকাৰণে তেওঁ ব্যাকুল আছিলে, তেওঁ অলপ ভয় কৰিছিলে, কাৰণ তেওঁ ইমানখিনি জানা নাছিলে। কিন্তু আমাৰ ঈশ্বৰ যীহুৱাই জগতৰ জ্ঞানীবিলাকক হেয় জ্ঞান কৰি, যিবিলাকৰ লিখা পঢ়া নাই, যিবিলাকে একো নাজানে, তেওঁবিলাকক ঈশ্বৰে মনোনীত কৰে। ঠিক তেনেকৈ যিহুচোৱাকো ঈশ্বৰ যীহুৱে মনোনীত কৰিছিলে। সেইকাৰণে তেওঁ 9 পদত এনেকৈ কৈ আছে যে মই তোমাক আজ্ঞা দিয়া নাইনে বুলি কৈ আছে ঈশ্বৰ যীহুৱে। আজি এই বাক্য আমাৰ জীৱনৰ কাৰণেও হয়। আমি বহুতো সময়ত আমি ভাবোঁ যে মই অকলে নোৱাৰোঁ, মই একো নোৱাৰোঁ, মই দুৰ্বল হয়, মই কমজুৰি হয়, এনেকুৱা আমি ভাবোঁ। কিন্তু ঈশ্বৰৰ বাক্যই কি কৈছে? মই তোমাক আজ্ঞা দিয়া নাইনে বুলি কৈছে। বলৱান আৰু হাঁহিয়াল হোৱা বুলি কৈছে। বলৱান আৰু হাঁহিয়াল হোৱা কৈছে। আমাক এনেকুৱা বলৱান হ'ব দিয়া নাই যে মানুহক মাৰিব পাৰোঁ, মানুহক আমি গলটিয়াব পাৰোঁ। এনেকুৱা আমাৰ বলৱন্ত হ'বলৈ দিয়া নাই। কি বলৱন্ত? আত্মাৰ বলৱন্ত, যিটো আত্মিকতাত ঈশ্বৰৰ বাক্যৰে পৰিপূৰ্ণ হয়। আমি আত্মিকতাত যুদ্ধ লাগিবৰ কাৰণে বলৱন্ত হ'ব দিছে, হাঁহিয়াল হ'ব দিছে। এইটো হাঁহিয়াল হ'ব দিয়া নাই যে মুখে মুখে তৰ্ক লাগিব পৰা, মুখে মুখে উত্তৰ দিব পৰা হাঁহিয়াল, সেইটো নহয়। জগতত বহুত হাঁহিয়াল আছে, সাঁতুৰিব পৰা, পানীত সাঁতুৰিব পৰা, ৰাণ কৰিব পৰা, এইবিলাক হাঁহিয়াল। কিন্তু ঈশ্বৰৰ বাক্যই কিন্তু হাঁহিয়ালৰ বিষয়ে কৈ আছে। যিটো সমস্যা আহিলেও আমি ভয় কৰিব নালাগে, যিটো আমাৰ বিপদ আহিলেও আমি ভয় কৰিব নালাগে, শেষলৈকেও আমি ভয় কৰিব নালাগে। তেওঁ উপায় যোগাব। হালেলুয়া। ঈশ্বৰ যীহুৱে উপায় যোগাব, এইটো বুলি আমি নিজকে হাঁহিয়াল কৰিব লাগিব। আমি যে খ্ৰীষ্টৰ হয়, আমি যে যীশু খ্ৰীষ্টৰ হয়, এইটো বুলি আমি নিজকে হাঁহিয়াল কৰিব লাগিব। আৰু ইয়াতে কৈ আছে যে ত্ৰাসিত আৰু ব্যাকুল নহবা বুলি কৈছে। আমি কেতিয়াবা ত্ৰাসিত হৈ যাওঁ, আমি শোকাতুৰ হৈ যাওঁ, আমি কি কৰোঁ কি নকৰোঁ এনেকুৱা হৈ যাওঁ। যেতিয়া আমি নিৰাশাত পৰোঁ, যেতিয়া আমি বিপদত পৰোঁ, আমি ভাবোঁ কি কৰোঁ কি নকৰোঁ, আমি একদম তৃষ্ণাতুৰ হৈ যাওঁ। কিন্তু ঈশ্বৰ যীশুৱে কি কৈছে? ত্ৰাসিত নহবা, ব্যাকুল নহবা। ব্যাকুল হ'লে আমি আমন জীৱন হয়, আমি নিজকে বিবৰ্ণ হৈ যাওঁ, আমাৰ চেহেৰা বিবৰ্ণ হৈ যায়, আমাৰ অন্তৰৰ বেজাৰ আমাৰ মুখখনতে দেখা পায়। এনেকুৱা ঈশ্বৰ যীশুৱে হ'ব কাৰণে দিয়া নাই। আমাক হাঁহিয়াল হ'ব দিছে, বলৱন্ত হ'ব দিছে। আৰু ইয়াতে কৈ আছে যে কিয়নো তুমি যি ঠাইলৈ যাবা সেই সকলো ঠাইতে তোমাৰ ঈশ্বৰ যীহুৱা তোমাৰ লগত থাকিব কৈছে।
আমেন। আমি যেতিয়া যীশুখ্ৰীষ্ট গ্ৰহণ কৰিলোঁ, আমি ভয় কৰিব নালাগে, কিয়নো আমি যেতিয়া মানুহবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰোঁ, সেইটো সময়ত পবিত্ৰ আত্মাইহে আমাক সহায় কৰিব। ঈশ্বৰ জীহুৱাইহে আমাক সহায় কৰিব। হালেলুয়া। কিন্তু আমি নিজৰ বুদ্ধিৰে, নিজৰ জ্ঞানেৰে আমি একো কৰিব নালাগে। সেইটো সময়ত আমি থিয় হোৱাৰ লগে লগে পবিত্ৰ আত্মাইহে আমাৰ মুখেৰে কথা উলিয়াব। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। সেইকাৰণে যীশুকো ঈশ্বৰ জীহুৱাই এনেকুৱা সাহস দি আছিলে। তেওঁ কৈ আছিলে, কিন্তু আমি ইয়াত এই ব্যৱস্থা পুস্তকত, এই বাইবেলত যিমানখিনি ঈশ্বৰৰ আজ্ঞাবিলাক আছে, পুৰণা নিয়মৰ পৰা নতুন নিয়মলৈ আমি সকলোবোৰ মানিব লাগিব আৰু তেওঁৰ পবিত্ৰতাত আমি চলিব লাগিব, তেওঁৰ লগত পবিত্ৰতা সম্বন্ধ ৰাখিব লাগিব। তেতিয়াহে এই বাক্যই কাৰ্য কৰিব আমাক। আমি যলৈকে যাওঁ, আমাৰ ঈশ্বৰ যীশু আমাৰ লগত যাব। আমাৰ পিছে পিছে নহয়, আমাৰ লগত সংগে সংগে যাব। হালেলুয়া। ব্যৱসায়ীসকল, জগতৰ মিত্ৰবিলাকে আপোনাক গাঁতত পেলাই, আপোনাক লেতেৰাত পেলাই গুচি যাব পাৰে, কিন্তু ঈশ্বৰ জীহুৱাই এনেকুৱা নহয়। ঈশ্বৰ জীহুৱাই আপোনাকো মোকো উঠাব আৰু যিবিলাকে পৰি আছে সেইবিলাককো উঠাব। হালেলুয়া। কিন্তু ইয়াতে যিমানখিনি ব্যৱস্থা পুস্তকত, এই বাইবেলত যিমানখিনি লিখা আছে, ঈশ্বৰৰ বাক্যবিলাক, আজ্ঞাবিলাক আমি সকলোবোৰ মানিব লাগিব। তেতিয়াহে ঈশ্বৰ জীহুৱাই আমাৰ লগে লগে সংগে সংগে যাব। আমি যলৈকে যাওঁ, আমি গাঁৱে ভূঞে, আমি যলৈকে যাওঁ, পাহাৰে ভৈয়ামে, সকলোতে ঈশ্বৰ যীশু আমাৰ লগত থাকিব। আমেন। প্ৰেইজ দ্য লৰ্ড। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ, যাতে আজিৰ দিনটো ঈশ্বৰ যীহুৱা যাতে আমাৰ লগত থাকে, পবিত্ৰ আত্মা যাতে আমাৰ লগত থাকে, প্ৰভু যীশুৰ অনুগ্ৰহ যাতে আমাৰ লগত থাকে। আজিৰ দিনটো আমি প্ৰভুৰ হাতত সমৰ্পণ কৰোঁ। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু এই সুন্দৰ বাক্যৰ কাৰণে, প্ৰভু তোমাৰ দয়া হোৱা অনুগ্ৰহৰ কাৰণে। প্ৰভু আমাক ব্যাকুল হ'বলৈ নিদিবা, আমাক ৰাখি থ'বলৈ নিদিবা। প্ৰভু আমাক হাঁহিয়াল আৰু বলৱন্ত কৰা। তুমি যে আমাৰ ঈশ্বৰ, ভৰসাৰ ঈশ্বৰ। প্ৰভু যিসকলে তোমাক ভৰসা কৰে, যিসকলে তোমাক বিশ্বাস কৰে, তেওঁবিলাকক অতি আনন্দত ৰাখিবা, অতি সাহসীয়াত ৰাখিবা প্ৰভু। ধন্যবাদ প্ৰভু। কওঁতা শুনোতা সকলোৰে ওপৰত একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেইজ দ্য লৰ্ড।